মৌলানা বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে। মৌলানা বদৰুদ্দিন আজমলক এইবাৰ যে বিদায় দিব সংখ্যালঘু ৰাইজে, ধৰ্মীয় সংখ্যালঘু ৰাইজে, সেই কথাটো অখিল গগৈয়ে আজি আকৌ এবাৰ ক'লে। মই বদৰুদ্দিন আজমল ডাঙৰীয়া সম্পৰ্কে ক'বলৈ এইটোৱে বিচাৰোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যদি ইতিহাসত ভিলেইন বা খলনায়ক ৰূপে নামটো ৰাখি থৈ যাব নালাগে, তেতিয়াহ'লে তেখেতে এইবাৰ তেখেতৰ AIDF দলটোক ভাঙি পেলোৱা দৰকাৰ, এইটো বিলোপ কৰি দিয়া দৰকাৰ, এইটো নাইকিয়া কৰি দিয়া দৰকাৰ। অসমৰ সকলো মানুহে বুজি উঠিলে, বিশেষকৈ সংখ্যালঘু ৰাইজে বুজি উঠিলে যে AIDF দলটো হ'ল বিজেপি দলৰ বি টিম। গতিকে বিজেপিৰ হিন্দু সাম্প্ৰদায়িকতাক মুছলমান সাম্প্ৰদায়িক দল AIDF-এ সদায় সহযোগিতা কৰি আহিছে। সেইকাৰণে 2021 চনতে AIDF দলটোক একচুৱেলি অসমৰ সংখ্যালঘু ৰাইজে বিদায় দিব খুজিছিলে। কংগ্ৰেছে এলায়েন্স কৰি দিয়াৰ কাৰণে তেওঁলোকে নতুন জীৱন পালে। এইবাৰ অসমৰ ৰাইজে 2024 চনৰ লোকসভা নিৰ্বাচনত AIDF-টোক 0 কৰি দিলে, আৰু 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনতো AIDF-ক 0 কৰিবৰ কাৰণে, শেষ কৰি দিবৰ কাৰণে, নখেৰ কৰি দিবৰ কাৰণে, নাইকিয়া কৰি দিবৰ কাৰণে অসমৰ সংখ্যালঘু ৰাইজে সংকল্পবদ্ধ হৈছে। গতিকে বদৰুদ্দিন আজমল চাহাবৰ এই যিবিলাক বক্তব্য, এই বক্তব্যবিলাক হ'ল মৃত্যুৰ আগতে, তেওঁলোকৰ দলটোৰ মৃত্যুৰ আগত পৰা আৰ্তনাদ। মই সেইকাৰণে ভাবোঁ যে বদৰুদ্দিন আজমল চাহাবে যে অসমৰ ৰাজনীতিত তেওঁৰ নামটো খলনায়ক হিচাপে ৰাখি যাব নালাগে, তেতিয়াহ'লে তেখেতৰ হাতত দুটা উপায় আছে। এক নম্বৰ উপায়টো হ'ল যে AIDF দলটো বিলোপ কৰি দিব লাগে, তেতিয়াহ'লে তেওঁ বাচি যাব, তেওঁক অসমৰ ইতিহাসে ক্ষমা কৰি দিব। আৰু যদি সেইটো নকৰে, অন্ততপক্ষে AIDF দলটো কংগ্ৰেছ দলৰ লগত চামিল কৰি দিব লাগে। যদি কংগ্ৰেছ দলৰ লগত চামিল কৰি AIDF দলৰ 2-4জন বিধায়কে কংগ্ৰেছ দলৰ হৈ ইলেকশ্যনো খেলে, সেইটোতো কোনো আপত্তি কৰিবলগীয়া একো কথা নাই। তেওঁলোকে ইলেকশ্যন খেলিব পাৰে, এইটো ভালেই হ'ব। কিন্তু কোনোপধ্যে ধৰ্মৰ নামত যাতে এটা দল চলাই থাকিব নোৱাৰে, মুছলমান ধৰ্মৰ নামত, ইছলাম ধৰ্মৰ নামত যে এটা যাতে দল চলাই থাকিব নোৱাৰে, সেই ব্যৱস্থাটো কোৱাটো খুব দৰকাৰী। যেতিয়ালৈকে ইছলাম ধৰ্মৰ নামত এটা দল থাকিব, তেতিয়ালৈকে আমি হিন্দু ধৰ্মৰ নামত থকা সাম্প্ৰদায়িক দল, মৌলবাদী দল বিজেপিকো বিৰোধিতা কৰিব নোৱাৰিম। গতিকে আমি একদম স্পষ্টকৈ কৈ দিছোঁ যে দুয়োটা ৰাজনৈতিক দল, দুয়োটা সাম্প্ৰদায়িক দল, বিজেপি হিন্দু সাম্প্ৰদায়িক দল, এইটোক আমি অসমৰ পৰা উৎখাত কৰিবলৈ হ'লে আমি মুছলমান সাম্প্ৰদায়িক দল AIDF-কো উৎখাত কৰিব লাগিব। আৰু উৎখাত কৰাৰ কাৰণে মানুহ ৰেডি হৈছে। গতিকে এই মুহূৰ্তত যদি বদৰুদ্দিন আজমল ডাঙৰীয়াই তেওঁৰ দলটোক যদি নিজে নিজে বিলোপ কৰি নিদিয়ে বা কংগ্ৰেছৰ সৈতে চামিল কৰি নিদিয়ে, তেতিয়াহ'লে তেওঁৰ প্ৰত্যাৱৰ্তন, তেওঁৰ শেষ অৱস্থাটো ভয়ংকৰ হৈ উঠিব। অসমৰ মানুহে তেওঁক এজন খলনায়ক ৰূপে, অসমৰ ইতিহাসৰ এজন সাম্প্ৰদায়িক খলনায়ক ৰূপে বিদায় দিব। আৰু সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে তেওঁ ধৈৰ্য ধৰি তেওঁ নিজৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে, তেওঁ ঘৰৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে, আজমল উপাধিটোৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে, অসমৰ সংখ্যালঘু ৰাইজৰ কাৰণে, আৰু অসমৰ এখন সম্প্ৰীতিমূলক অসমৰ কাৰণে, সকলো মিলি থকা অসমৰ কাৰণে তেওঁৰ AIDF দলটো ভাঙি পেলোৱা দৰকাৰ।